প্ৰথমতে মই আমাৰ গৃহত সমবেত হোৱা মাননীয় সংবাদকৰ্মীসকলক আৰু লগতে ইয়াত উপস্থিত থকা সকলোকে আৰু তাৰোপৰি আমাৰ সমষ্টিবাসী, আমাৰ জিলাবাসী আৰু সমগ্ৰ অসমবাসীলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে ভোগালী বিহুৰ এই যি শুভ সময়, এই সময়ে আমাক আৰু নতুন দিনলৈ লৈ যাব, য'ত আমাৰ সমাজখন ভাল হ'ব, য'ত আমাৰ সমাজৰ পৰা বিভিন্ন বিষবাস্প আঁতৰি যাব। সমাজত দেখা দিয়া সামাজিক যি বাতাবৰণ বৰ্তমান আৰু লগতে যি আমাৰ ৰাজনৈতিক বাতাবৰণ, এইবিলাকত আমাৰ এই নতুন দিনত, নতুন বছৰত এক পৰিৱৰ্তন আহিব বুলি মই আশা কৰিছোঁ। কাৰণ বৰ্তমান আমি যিটো পৰিৱেশত আছোঁ, এই পৰিৱেশত সাম্প্ৰদায়িক বিষবাস্পই আমাৰ সমাজখন কলুষিত কৰিছে। ধৰ্মান্ধতাই আমাৰ সমাজখন ছানি ধৰিছে। দুৰ্নীতিৰ অত্যাধিক পয়োভৰ হৈছে আৰু তাৰ লগতে বিভিন্ন নেতিবাচক কথাই আমাৰ সমাজখন, আমাৰ সাংস্কৃতিক জীৱন, ৰাজনৈতিক জীৱন এইবিলাক ছানি ধৰিছে। গতিকে আমি এইটোৱে আশা কৰিছোঁ যে ভোগালী বিহুৰ মেজিৰ উত্তাপে এই নেতিবাচক সকলো কথাৰ বিনাশ ঘটাওক আৰু আমাক সকলোকে জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায় সকলোকে মিলি এখন নতুন অসম গঢ়িবৰ কাৰণে নতুন দিনলৈ আগুৱাই যাবলৈ আমাক প্ৰেৰণা দিয়ক এই ভোগালী বিহুৱে, তাকে মই আশা কৰিছোঁ। আজি আমাৰ মাননীয় সংবাদকৰ্মীসকলক আমি পৰম্পৰাগতভাৱে ইয়ালৈকে মাতি আনিলোঁ। আমি প্ৰতি বছৰ ভোগালী বিহুৰ দিনটোত আমাৰ স্থানীয় সংবাদকৰ্মীসকলক আমি ইয়ালৈকে আমন্ত্ৰণ জনাওঁ আমাৰ গৃহত, আৰু প্ৰতি বছৰে আমি এই ধৰণে তেওঁলোকৰ লগত অকণমান অন্তৰংগ আলাপ কৰোঁ, মত বিনিময় কৰোঁ। আজিও সেই উদ্দেশ্যেই ইয়ালৈকে সকলোকে মাতি অনা হৈছে। মই আশা কৰিছোঁ আপোনালোক আটাইয়ে কুশলে আছে, ভালে আছে। আমাৰ সন্মুখত বহু কৰণীয় কাম আছে। এইকেইদিন আমি যথেষ্ট ব্যস্ত হৈ আছোঁ। আমি ৰাজনৈতিক ব্যক্তি হিচাপে এতিয়া সক্ৰিয় হৈ আছোঁ আৰু আমাৰ কাম কাজবিলাক খুব ত্বৰান্বিত হৈ আছে এইকেইদিন, সকলোৱে জানে। এতিয়া অনাগত সময়ত আমি আশা কৰিছোঁ আমি ৰাইজৰ পৰা আশীৰ্বাদ পাম। আমাৰ যি সামাজিক ৰাজনৈতিক যাত্ৰা, এই যাত্ৰাত আমি যিমান পাৰি সততাৰে আমি আগুৱাই যাবলৈ চেষ্টা কৰি আছোঁ আৰু এতিয়াও আমি ৰাইজৰ পৰা মৰম চেনেহ লাভ কৰিছোঁ আৰু অনাগত দিনতো কৰিম বুলি আশা কৰি আছোঁ। সেইকাৰণে আমি সকলোৰে আশীৰ্বাদ বিচাৰি আগবাঢ়িছোঁ। এই যোৱা দিনকেইটাত, যোৱা প্ৰায় ৩-৪ মাহ আমি দলীয়ভাৱেও যথেষ্ট সক্ৰিয় হৈ আছোঁ। মই যোৱা ৮ ছেপ্টেম্বৰত কংগ্ৰেছ দলত যোগদান কৰাৰ পিছত কংগ্ৰেছ দলৰ সাংগঠনিক ক্ষেত্ৰখন মজবুত কৰিবলৈ আমি যথেষ্ট কাম কৰি আছোঁ, আমাৰ দলীয় সতীৰ্থসকলক লগত লৈ। আজিও মোৰ সৈতে আছে, মই চিনাকি কৰি দিছোঁ, আমাৰ নৱনিযুক্ত চিপাঝাৰ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি ইছিম মকছেদুল হক। এওঁ আমাৰ নৱনিযুক্ত ব্লক প্ৰেছিডেণ্ট। আৰু মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই এখেতক দায়িত্ব দিছে। আৰু লগতে আমাৰ আছে দৰং জিলা কংগ্ৰেছ কমিটিৰ উপসভাপতি মিহিৰ কুমাৰ চহৰীয়া, দৰং জিলা কংগ্ৰেছ কমিটিৰ এগৰাকী সাধাৰণ সম্পাদক ৰুক্ম বৰা, দৰং জিলা কংগ্ৰেছ কমিটিৰ আন এগৰাকী সাধাৰণ সম্পাদক আমাৰ বিজু ফুকন শৰ্মা। গতিকে এনেকৈ আমাৰ দলীয় সতীৰ্থসকলো ইয়াত আহিছে আজি বহুখিনি। সকলোকে লৈ আমি অনাগত নিৰ্বাচনমুখী কাম কাজবিলাক আমি আগবঢ়াই লৈ গৈছোঁ আৰু এই ক্ষেত্ৰত ৰাইজৰ যথেষ্ট ভাল সঁহাৰি আমি লাভ কৰিছোঁ। এতিয়া কথা হৈছে যে ৰাজনৈতিক ক্ষেত্ৰখনলৈ আগবাঢ়ি যাওঁতে আমি দেখিছোঁ যে বৰ্তমানৰ চৰকাৰখনে যিবিলাক কাম কৰিছে, বৰ্তমানৰ চৰকাৰখনে যিবিলাক তেওঁলোকৰ কৰ্ম পদ্ধতি, যিবিলাক তেওঁলোকৰ কৰ্মসূচী বা যিবিলাক যি ধৰণে তেওঁলোকে
ৰাইজক শোষণ কৰা কাম কৰিছে, এই ব্যৱস্থাটোৰ অৱসান ঘটাবলৈ আমি ৰাইজৰ মাজত সোমাই পৰিছোঁ। আপোনালোকে জানে যে বৰ্তমান চৰকাৰৰ যিবিলাক নীতি, মই উদাহৰণস্বৰূপে কওঁ যে মহাত্মা গান্ধী গ্ৰাম্য নিয়োগ নিশ্চিত যি আঁচনি, এই আঁচনিটো আমাৰ অতি জনপ্ৰিয় আঁচনি আছিলে আৰু এই আঁচনিৰ অধীনত আমাৰ বছৰেকত 100 দিনৰ কৰ্মসংস্থাপন পোৱাৰ, আমাৰ কৰ্মহীন লোকসকলে কৰ্মসংস্থাপন পোৱাৰ এটা ব্যৱস্থা আছিল। এই আঁচনিটোৰ ক্ষেত্ৰত বৰ্তমান কেন্দ্ৰীয় চৰকাৰে এটা নেতিবাচক মনোভাৱ লৈছে। অকল নেতিবাচক মনোভাৱেই নহয়, তেওঁলোকে এই যিটো আমাৰ আঁচনি তাৰ পৰা গান্ধীজীৰ নাম তেওঁলোকে নাইকিয়া কৰি দিয়াৰ কাৰণে ব্যৱস্থা কৰিলে। মহাত্মা গান্ধী যিয়ে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ যি ব্ৰিটিছৰ বিৰুদ্ধে যি স্বাধীনতা সংগ্ৰাম, গান্ধীজীৰ যি অনবদ্য ভূমিকা বা যি গান্ধীজীয়ে যাক আমি জাতিৰ পিতা বুলি কওঁ, এই গান্ধীজীৰ নাম সেই আঁচনিখনৰ পৰা, আঁচনি মানে এইখন আছিল আইন, তেওঁলোকে ইয়াৰ পৰা গান্ধীজীৰ নামটো কৰ্তন কৰি গান্ধীজীক দ্বিতীয়বাৰৰ কাৰণে হত্যা কৰিলে। তাৰোপৰি MGNৰেগাৰ ক্ষেত্ৰত যিখিনি কাম চলি আছিলে, এইবিলাকতো যিবিলাক দুৰ্নীতি হৈছে, এই দুৰ্নীতিৰ কথা আপোনালোকে খবৰ ল'লে গম পাব। মই দূৰলৈ নাযাওঁ, আমাৰ চিপাঝাৰতে যদি আপোনালোকে আজি খবৰ লয়, কমিশ্যন নিদিয়াকৈ MGNৰেগাৰ কাম নহয়। MGNৰেগাৰ কাম আমাৰ চিপাঝাৰত যদি ভালকৈ তদন্ত হয়, যিমান কাম হৈছে প্ৰতিটো কামতে দুৰ্নীতি হৈছে, প্ৰতিটো কামত কমিশ্যনৰ বেপাৰ হৈছে, প্ৰতিটো কামতে কমিশ্যন ৰাজ হৈছে। গতিকে এনেকুৱা ধৰণে যি সমাজখন একেবাৰে কলুষিত কৰি পেলালে, দুৰ্নীতিৰে গোটেই সমাজখন একেবাৰে ঢাকি পেলালে আৰু যি অভাৱনীয়ভাৱে কমিশ্যন ৰাজৰ বজাৰ বহুৱালে, এইটো ক্ষেত্ৰত মই ভাবোঁ ৰাইজে এতিয়া কথাবিলাক গম পাইছে। প্ৰতিদ্বন্দ্বিতা কৰাৰ আশা আছে যদি দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰে। মই আশা কৰিছোঁ দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি, কিন্তু এইটো সম্পূৰ্ণ নিৰ্ভৰ কৰিব দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সেইটো কথা হ'ব। কিন্তু মই আশা কৰিছোঁ আৰু ৰাইজেও বিচাৰিছে, কাৰণ মই এতিয়া যিমানবিলাক অঞ্চললৈ গৈছোঁ, কথা পাতিছোঁ, মানুহৰ মাজতে মই আছোঁ যোৱা 5 বছৰ। মানুহে মোক বিচাৰিছে, মানুহে মোক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।